শৈক্ষিক সমাজৰ এটি সুখবৰ টেঙাখাত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মৃদুল বনিয়াৰ সন্মানীয় PhD ডিগ্ৰী লাভ টেঙাখাতৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান টেঙাখাত মহাবিদ্যালয়ত দীৰ্ঘদিন ধৰি ৰাজনীতি বিজ্ঞান বিভাগত শিক্ষাদান কৰি অহা সহকাৰী অধ্যাপক মৃদুল বনিয়াই সম্প্ৰতি তেওঁৰ গৱেষণাৰ জৰিয়তে সন্মানীয় PhD ডিগ্ৰী লাভ কৰাত স্বাভাৱিকতে টেঙাখাতৰ শৈক্ষিক সমাজ তথা মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অধ্যাপক মৃদুল বনিয়াই বৰপেটাস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰা ৱৰ্কিং অফ পঞ্চায়তছ ইন ৰুৰেল ডেভেলপমেণ্ট এ ষ্টাডি অফ টেঙাখাত নখঙীয়া হাতীবন্ধা এণ্ড গন্ধিয়া ভাজনী গাঁও পঞ্চায়ত আণ্ডাৰ টেঙাখাত ব্লক ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট শীৰ্ষক বিষয়ত গৱেষণা কৰি এই ডিগ্ৰী লাভ কৰে। মই ৰিচেণ্টলি 2 মাৰ্চৰ দিনা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ আৰু মোৰ বিষয়বস্তু আছিলে পঞ্চায়ত ইন ৰুৰেল ডেভেলপমেণ্ট এ ষ্টাডি অফ টেঙাখাত নখঙীয়া হাতীবন্ধা গন্ধিয়া ভাজনী গাঁও পঞ্চায়ত আণ্ডাৰ টেঙাখাত ব্লক ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অফ আছাম। মই ইয়াৰ বিষয়ে অকণমান বহলাই কৈছোঁ যে আমি সকলোৱে জানো যে ভাৰত এখন গ্ৰাম্য প্ৰধান ৰাষ্ট্ৰ য'ত 80% মানুহে গ্ৰাম্যাঞ্চলত বসবাস কৰে আৰু অন্যথা আমি এইটো কথা ভালদৰে জানো যে ভাৰতবৰ্ষৰ মূল থিমটোৱে হৈছে যে কল্যাণকামী ৰাষ্ট্ৰ। কল্যাণকামী ৰাষ্ট্ৰৰ মুখ্য উদ্দেশ্য যে লোকসকলক সৰ্বাংগীন উন্নয়ন সাধন কৰা আৰু যদি আমি যিহেতু এখন গ্ৰাম্য প্ৰধান ৰাষ্ট্ৰ হিচাপে আমি এটা কথা ভালদৰে জানো যে সৰহসংখ্যক মানুহে গ্ৰাম্যাঞ্চলত থাকে আৰু এই সৰহসংখ্যক লোকৰে গ্ৰাম্যাঞ্চলত বসবাস কৰা লোকসকলৰ কিন্তু অৰ্থনৈতিক অৱস্থাটো যথেষ্ট দুখ লগা। সেইকাৰণে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতে 1948 চনতে এখন আইন প্ৰণয়ন কৰা হৈছিল যিখনৰ জৰিয়তে আমাৰ ক্ষমতা বিকেন্দ্ৰীকৰণৰ নীতিৰ জৰিয়তে গ্ৰাম্যাঞ্চলত বসবাস কৰা লোকসকলৰ উন্নয়ন সাধনৰ কাৰণে চেষ্টা কৰা হৈছিল। ঠিক তেনেধৰণে কেইবাখনো আইন প্ৰণয়ন কৰা হ'ল আৰু অৱশেষত 73rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বুলি কোৱা হয় 1992-93 চনত এখন আইন প্ৰস্তুত কৰা হ'লে আৰু সেই আইনৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক সবল কৰি গ্ৰাম্যাঞ্চলত থকা লোকসকলৰ সৰ্বাংগীন উন্নয়ন সাধনৰ কাৰণে চেষ্টা কৰা হৈছিল। কিন্তু মূল কথাটো হ'ল যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কেইবাখনো আইন প্ৰণয়ন কৰা হ'ল, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হ'ল আৰু গ্ৰাম্যাঞ্চলৰ লোকসকলৰ উন্নয়নৰ কাৰণে হাজাৰৰো অধিক আঁচনি প্ৰস্তুত কৰা হ'ল। কিন্তু মই এজন গ্ৰাম্য অঞ্চলত পৰা অহা এজন ছাত্ৰ আৰু মই গ্ৰাম্য প্ৰধান এখন অঞ্চলত শিক্ষকতা কৰোঁ। মই দেখিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলত এই লোকসকলৰ কিন্তু চৰকাৰৰ যিবিলাক আঁচনি আছে সেইখিনি ফলপ্ৰসূ হোৱা নাই। গতিকে মই এটা অৱধাৰণা আগত লৈছিলোঁ যে পঞ্চায়তৰ ৰাজ ব্যৱস্থাত যি ক্ষমতাখিনি দিয়া হৈছে সেই ক্ষমতা প্ৰকৃতাৰ্থত আমাৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে পাইছে নে নাই, যদি পাইছে কেনেদৰে পাইছে, যে ক'ত ক'ত উন্নতি হৈছে ক'ত ক'ত অৱনতি হৈছে। গতিকে এই বিষয়বস্তুখিনিকে মই আগত ৰাখি মোৰ গৱেষণাৰ কাম আৰম্ভ কৰিছিলোঁ আৰু অৱশেষত এটা তাৰ মানে সদুত্তৰ বা এটা মেছেজ মই দিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। তদুপলক্ষে মংগলবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন ছেত্ৰীৰ নেতৃত্বত যোৱা এটি সজাতি দলে অধ্যাপক মৃদুল বনিয়াৰ বাসগৃহত উপস্থিত হৈ অধ্যাপকগৰাকীক ফুলাম গামোচা আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্ধনা জনায়। প্ৰথমেই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ নেতা মৃদুল বনিয়া, তেখেতে ছাত্ৰ সন্থাৰ পৰা তেখেতে ছাত্ৰ সন্থাৰ কৰি থাকোঁতে সমাজ জীৱনত বহুখিনি কাম কাজ কৰাৰ উপৰিও ছাত্ৰ সন্থাৰ পৰা প্ৰাক্তন হোৱাৰ লগে লগে তেখেতে অব্যাহতি লৈ টেঙাখাত মহাবিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰিছিল। টেঙাখাত মহাবিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰি টেঙাখাত মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে তেখেতে সমগ্ৰ টেঙাখাত অঞ্চলত বহুতো সামাজিকভাৱে কাম কাজ কৰি আগবাঢ়ি গৈছিল। গতিকে আজি তেখেতে ডক্টৰেট ডিগ্ৰী পাবলৈ PhD পাবৰ কাৰণে সক্ষম হৈছে। গতিকে মৃদুল বনিয়া দেৱক আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে মৃদুল বনিয়া দেৱে
টেঙাখাট অঞ্চলৰ কেইবাখনো গাঁও পঞ্চায়তক লৈ বা টেঙাখাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গ্ৰাম্য অঞ্চলবিলাকক লৈ যি গৱেষণা আৰম্ভ কৰি PhD পাবলৈ সক্ষম হ'ল তাৰ বাবে পুনৰবাৰ আমি টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰিছো আৰু আমি গৌৰৱান্বিত ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন নেতা হিচাপে তেখেতে কোনো ৰাজনৈতিক দলত নগৈ শিক্ষকতা জীৱন আৰম্ভ কৰি তেখেতে PhD ডিগ্ৰী পাবলৈ সক্ষম হৈছে। এইটো ছাত্ৰ সন্থাৰ কাৰণে এটা গৌৰৱৰ বিষয়। গতিকে ছাত্ৰ সন্থাক সমালোচনা কৰা ব্যক্তিসকলকো আজি এই থ্ৰুতে আমি ক'বলৈ বিচাৰিছো যে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাসকলে কেৱল ৰাজনীতি নকৰি বিভিন্ন শিক্ষকতা জীৱন আৰম্ভ কৰি এই শিক্ষকতাৰে সমাজ জীৱনত বহুতো কাম কাজ কৰি আছে। তাৰে এটি উদাহৰণ মৃদুল বনিয়াদেৱ। গতিকে তেখেতক পুনৰবাৰ টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। জন্মসূত্ৰে যোৰহাট জিলাৰ ছয়কটা মাজগাঁৱৰ নিবাসী স্বৰ্গীয় নিধিৰাম বনিয়া আৰু মাতৃ শ্ৰীযুক্তা পুতলি বনিয়াৰ সুসন্তান মৃদুল বনিয়া সম্প্ৰতি টেঙাখাট বজাৰৰ স্থায়ী বাসিন্দা। মই এই ডিগ্ৰীটো লাভ কৰো আমাৰ এখন অতি পবিত্ৰ অনুষ্ঠান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়। আপোনালোকে নিশ্চয় গম পাইছে, শেহতীয়াভাৱে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে। তাৰ পৰা মই যোৱা 2 মাৰ্চৰ দিনাখন মই এই ডিগ্ৰী লাভ কৰো আৰু মই ইয়াৰ লগে লগে কৈছো যে মোৰ এই ডিগ্ৰী বা মোৰ এই গৱেষণা কাম কাজত যিসকল ব্যক্তিয়ে মোক সহায় সহযোগিতা কৰিলে, পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক, মোৰ গাইডে হওক, মোৰ শিক্ষাগুৰু হওক, টেঙাখাট মহাবিদ্যালয়ৰ অথৰিটি হওক বা টেঙাখাটৰ ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে, মই এই চেগতে সকলোজনলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সজাতি দলটোত আছুৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন চেত্ৰীৰ সৈতে টেঙাখাট আছুৰ সভাপতি অভিজিত শইকীয়া, সম্পাদক প্ৰকাশ শইকীয়াৰ লগতে টাইপাৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাট লাইভ।